উদ্দাত্ত কণ্ঠৰে যি নিজৰ দায়িত্ব পালন কৰি আহিলে সেইগৰাকী ব্যক্তিক এগৰাকী চিনাকি ব্যক্তি অসমৰ এটা পৰিচিত নাম বৃহত্তৰ অসমৰ সমাজৰ সমন্বয়ৰ সাধক শ্ৰদ্ধাৰ হাইদৰ হুছেইন ডাঙৰীয়ালৈ আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতীয় সম্প্ৰীতি বঁটা আগবঢ়ালোঁ। আমি এই অসমৰ সমাজ জীৱনৰ জটিল সময়ছোৱাত চাৰিওদিশে ৰাজনৈতিক নেতৃত্বত ৰাজনৈতিক উদ্যোগত সাম্প্ৰদায়িকতাবাদ মানুহৰ মাজত ভেদাভেদ গোষ্ঠী সংঘাতৰ এই সময়ছোৱাত আমাৰ মাজত ৫টা দশক ধৰি যিগৰাকী ব্যক্তিয়ে সমন্বয়ৰ কাৰণে কাম কৰি আহিলে তেওঁলৈ আমি জাতীয় সম্প্ৰীতি বঁটা সন্মান আগবঢ়াবলৈ পাই কৃষক মুক্তি সংগ্ৰাম সমিতি পৰিয়ালে আজি ধন্য মানিছোঁ আৰু আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ পৰা আৰু আমি সমন্বয়ৰ বাৰ্তা সমন্বয়ৰ বাবে তেখেতৰ উদ্দাত্ত কণ্ঠ আৰু কলমৰ জৰিয়তে আমি তেখেতে আৰু অধিক কৰি যাব বুলি আমি আশা কৰিছোঁ। আমি আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক জয়ন্ত বৰুৱাকে প্ৰমুখ্য কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অখিল ৰঞ্জন দত্ত ছাৰ, বিশিষ্ট নিবন্ধকাৰ ৰাজনৈতিক বিশ্লেষক ময়ূৰ বৰা ডাঙৰীয়া, দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন ডাঙৰীয়া আৰু অসমীয়া প্ৰতিদিন কাকতৰ অচ্যুত পাটোৱাৰী ডাঙৰীয়া, ধৈৰ্য হাজৰিকাকে প্ৰমুখ্য কৰি অসমবাণী কাকতৰ মুখ্য সম্পাদক দিলীপ চন্দন ডাঙৰীয়া, বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিৰ আমাৰ অনুষ্ঠানত উপস্থিত আমাৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, ভাস্কুদি শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলোকে আমি ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আজিৰ এই বঁটা এনে এগৰাকী ব্যক্তিক আগবঢ়াবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। উদ্দাত্ত কণ্ঠৰে যি নিজৰ দায়িত্ব পালন কৰি আহিলে সেইগৰাকী ব্যক্তিক এগৰাকী চিনাকি ব্যক্তি অসমৰ এটা পৰিচিত নাম বৃহত্তৰ অসমৰ সমাজৰ সমন্বয়ৰ সাধক শ্ৰদ্ধাৰ হাইদৰ হুছেইন ডাঙৰীয়ালৈ আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতীয় সম্প্ৰীতি বঁটা আগবঢ়ালোঁ। আমি এই অসমৰ সমাজ জীৱনৰ জটিল সময়ছোৱাত চাৰিওদিশে ৰাজনৈতিক নেতৃত্বত ৰাজনৈতিক উদ্যোগত সাম্প্ৰদায়িকতাবাদ মানুহৰ মাজত ভেদাভেদ গোষ্ঠী সংঘাতৰ এই সময়ছোৱাত আমাৰ মাজত ৫টা দশক ধৰি যিগৰাকী ব্যক্তিয়ে সমন্বয়ৰ কাৰণে কাম কৰি আহিলে তেওঁলৈ আমি জাতীয় সম্প্ৰীতি বঁটা সন্মান আগবঢ়াবলৈ পাই কৃষক মুক্তি সংগ্ৰাম সমিতি পৰিয়ালে আজি ধন্য মানিছোঁ আৰু আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ পৰা আৰু আমি সমন্বয়ৰ বাৰ্তা সমন্বয়ৰ বাবে তেখেতৰ উদ্দাত্ত কণ্ঠ আৰু কলমৰ জৰিয়তে আমি তেখেতে আৰু অধিক কৰি যাব বুলি আমি আশা কৰিছোঁ। আমি আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক জয়ন্ত বৰুৱাকে প্ৰমুখ্য কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অখিল ৰঞ্জন দত্ত ছাৰ, বিশিষ্ট নিবন্ধকাৰ ৰাজনৈতিক বিশ্লেষক ময়ূৰ বৰা ডাঙৰীয়া, দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন ডাঙৰীয়া আৰু অসমীয়া প্ৰতিদিন কাকতৰ অচ্যুত পাটোৱাৰী ডাঙৰীয়া, ধৈৰ্য হাজৰিকাকে প্ৰমুখ্য কৰি অসমবাণী কাকতৰ মুখ্য সম্পাদক দিলীপ চন্দন ডাঙৰীয়া, বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিৰ আমাৰ অনুষ্ঠানত উপস্থিত আমাৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, ভাস্কুদি শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলোকে আমি ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আজিৰ এই বঁটা এনে এগৰাকী ব্যক্তিক আগবঢ়াবলৈ পাই আমি নিজকে ধন্য মানিছোঁ।